হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰ ভাল। মই বিভূতি আপোনালোকৰ খবৰ জনাব আৰু ৰঙালী বিহুৰ সকলোকে বহুত শুভেচ্ছা জনালোঁ। সকলোৱে ভালে ভালে থাকক আৰু ময়ো ভালে ভালে থাকিম। এয়া হৈছে আমাৰ ফুল গছখিনি মই বহুত বেছি ভাল পাওঁ, সেইবাবে ফুলৰ যত্নখিনি ময়ে কৰোঁ। ফুলখিনি এনেকৈ থৈ দিছোঁ। এইখিনি গিত্তি হয়, শিল। ঘৰৰ কাম চলি আছে যিহেতু, সেইবাবে শিলখিনি ইয়াতে ৰাখিছোঁ। বেলেগ তেনেকুৱা ঠাই নাই। ঠাই আছে মানে, ঠাই থাকিলেও শিলখিনি লেতেৰা হয় বাবে চোতালতে এনেদৰে থৈ দিছোঁ। এই চাওকচোন, এইটো এটা ফুল চাওকচোন, কি সুন্দৰ। যি নহওক, ফুলখিনি ভাল লাগে, সেইবাবে আৰু ফুল বহুত বেছি মই ৰাখোঁ। আৰু এটা ফুল আছে চাওক, এইটো এটা ফুল চাওক, পানীত এনেদৰে থ'ব লাগে, কি ধুনীয়া লাগে। তাৰপিছত মই এনেই থাকোঁ আৰু ঘৰতে এনেকৈ। যি কি নহওক, ফুলখিনি বহুত বেছি ভাল লাগে, সেইবাবে মই ফুল এনেকৈ চাই ৰাখোঁ। আৰু এই জোপা ফুল চাওকচোন, কি সুন্দৰ। এইটো ফুলখিনি বেছিকৈ ফুলিলে বহুত বেছি ভাল লাগে। এয়া সৰু সৰু হৈ আছে আৰু ফুলিব আৰু এইখিনি এনেকুৱা ফুল। এই জবা ফুলজোপা চাওকচোন, এইজোপা ফুল আজি মই এবছৰ হ'ল ইয়াতে ৰোৱা। গছডাল বেছি ডাঙৰ হোৱা নাই, তথাপি এইবাৰ ফুল ফুলিছে। এইবিলাক সৰু সৰু কৰ আহিছে আৰু ফুলিব। এয়া চাওক, সুন্দৰ। আৰু এইজোপা ফুল মন কৰকচোন, এইজোপা ফুল কিন্তু বছৰত এবাৰে ফুলে, তাকো এই বহাগ মাহতে ফুলে। ইয়াৰ পিছত আৰু নুফুলে। আৰু এই ফুলজোপা এবাৰে ফুলে। আৰু এইটো এটা ৰঙা জবা হয়। এইজোপা ডালিম গছ হয়। এইটো মই নিজে গছৰ পৰা কাটিং কৰিছিলোঁ, কলম দিছিলোঁ। এইবাৰ ৰুম আৰু বহাগত। যি কি নহওক, ভাল লাগে আৰু এনেকৈ থাকিলে। আৰু আপোনালোকৰ খবৰ জনাব কেনেকুৱা। আৰু আপোনালোকক আজি এটা বস্তু দেখুৱাম, চাবচোন কেনেকুৱা লাগিছে জনাব। এইটো আমাৰ নামঘৰ হয়। এইটো নামঘৰ হয়, এইখনৰ ওপৰত শৰাই দিয়া আছে। আৰু এইখিনি এনেকুৱা। দেউতাৰ আশা আছিলে যে নামঘৰটোত টাইলছ লগাব লাগে, সেইবাবে আৰু দেৰি নকৰি খুব সোনকালে নামঘৰটোত টাইলছ লগাই দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু ইয়াতে বিশেষ এটা বস্তু দেখাবৰ বাবে মই ভিডিঅ'টো বনালোঁ। যে নামঘৰত টাইলছটো লগাইছোঁ বাবে নহয়, নামঘৰটো টাইলছ সকলোৱে লগায়, আজিকালি ঘৰে চৰে সকলোতে লগায়। যাই যিমান দূৰ পাৰে আৰু সামৰ্থ্য অনুযায়ী সকলোৱে বনায়। মই বিশেষ ভিডিঅ'টো কিয় বনালোঁ, এইটো এটা কাৰণে বনালোঁ। হয়তো এনেকুৱা নাই আৰু ক'তো, সেইবাবে মই ভাবিলোঁ দেখাই দিওঁ ভিডিঅ'টো কেনেকুৱা। নামঘৰৰ পৰা এখন খিৰিকী চাইজ ৰখা হৈছে। এইটো চাওক, 3 ফুট বাই 5 ফুট ৰখা হৈছে খিৰিকীখন নামঘৰৰ পৰা। আৰু নামঘৰটোৰ পৰা সুন্দৰ এটা ভিউ আহে। যিহেতু সন্মুখতে আমাৰ বিল এখন আছে, সেই বিলখনত এতিয়া পানী নাই, শুকাই গৈছে। এইটো আৰু যিহেতু আগৰ পুৰণা নামঘৰটো এইটো ভাঙি গৈছে আৰু এইটো কাম নোহোৱা হৈছে আৰু সেইবাবে এইটো নতুনকৈ বনোৱা হৈছে। দেউতাৰ আশা আছিলে টাইলছ লগোৱা, সেইবাবে আমিও আৰু ভাবিলোঁ টাইলছখিনি লগাই দিওঁ। এনেদৰে টাইলছ লগালে এটা অসুবিধা হয় নামঘৰত, যিহেতু পিছল হয় ন। বহুতে এইটো নাজানে, নামঘৰত টাইলছ লগালে পিছল হয়। পিছল হোৱাৰ কাৰণত কেতিয়াবা পৰিও যাব পাৰে পিছলি। সেইবাবে পৰাপক্ষত টাইলছটো নলগাই ভাল নামঘৰত, কিন্তু কি কৰিম, উপায় নাই। আৰু বিশেষ বস্তুটো হ'ল এইটো, মই আপোনালোকক দেখাই দিম। মই দূৰৰ পৰা দেখাই দিছোঁ। চাওকচোন, এইটো বগা বগা পাইপ দেখিছে, কিবা থিয় হৈ আছে নহয় জানো? কি থিয় হৈ আছে হয়তো আপোনালোকে নাজানে, মই কৈ দিছোঁ। এইটো এটা PVC পাইপ হয়। এইটো যিটো আমাৰ দমকল বোটত ব্যৱহাৰ হয়, 1.5 ইঞ্চি পাইপ বুলি কয়। এই পাইপটো ইয়াতে কিয় লগাই দিছোঁ, ইয়াতে যিহেতু আমাৰ ইয়াতে চন্দ্ৰতাপখন থাকিব নামঘৰৰ, এই চন্দ্ৰতাপখন ৰাখিবৰ বাবে বাঁহৰ খুঁটা ব্যৱহাৰ কৰা হয়। বাঁহৰ খুঁটাটো দিলে কি হয়, আজি এবছৰ ঠিকে থাকিল নতুনে, তাৰপিছত গুৰিটো যেতিয়া উয়ে খাই দিয়ে, তাক আকৌ চেঞ্জ কৰিব লগা হৈ যায়। তো ইয়াত তেনেকুৱা পাকা কৰি দিয়াৰ বাবে তলতটো আৰু বাৰে বাৰে সেইটো বদলাই থকাৰ চিষ্টেম নহ'ব বা সেনেকৈ ৰখা নাযাব। সেইবাবে ভাবিলোঁ কি পাইপটো ইয়াতে জাম কৰি দিওঁ। এইটো এটা 1.5 ইঞ্চি পাইপ হয়, PVC পাইপৰ, দমকল বুহা পাইপৰ। এই পাইপটোৰ মাজত এডাল ৰড দিয়া হৈছে, আৰু ৰড দি কেনে এই পাইপডাল আমি পুতি দিছোঁ, তলত 1 ফুট দিছোঁ। আৰু ইয়াৰ হাইট ৰাখিছোঁ আমি 6 ফুট। বৰ্তমান 5 ফুট 6 ইঞ্চি আছে ইয়াৰ হাইটটো। এইটোৱে আৰু বহুতে নাজানে, ইয়াত যিটো বাঁহ ব্যৱহাৰ কৰা হয়, সেই বাঁহডাল ব্যৱহাৰ কৰিলে, এই যিটো বাঁহ হয়, এই বাঁহটো যদি ব্যৱহাৰ কৰোঁ আমি, তেতিয়াহ'লে বাঁহটো হয়তো বেয়া হৈ যাব, পুৰণি হৈ যাব। তেতিয়া এই বস্তুটো একদম যুগ ধৰি যাব। আপোনাৰ নামঘৰ যিমান দিন থাকিব, সিমান দিন থাকিব এই পাইপডাল।
এইটো বেয়া নহয়। আপোনালোকে যদি লগোৱা নাই বা যিসকলে নতুনকৈ নামঘৰ কিবা বনাব তেওঁলোকে এইটো চিষ্টেম বনাব পাৰে, যিহেতু চন্দ্ৰতাপখন দিয়াৰ বাবে সেইটো কাৰণে এনেকৈ দিয়া হৈছে। ইয়াৰ মাজত আমি কোনো ধৰণৰ পাথৰ দিয়া নাই, অকল চিমেণ্টে দিছোঁ। চিমেণ্ট পানীৰে গুলি কেনে দি দিছোঁ। যদি আইডিয়াটো ভাল লাগিছে এটা কমেণ্ট কৰি দিব। আপোনালোকে হয়তো নামঘৰ মন্দিৰঘৰ বনালে এনেকৈ পাইপ ব্যৱহাৰ কৰিব পাৰে, বাঁহৰ খুঁটাৰ ঠাইত পাইপেদি এনেকৈ দিব পাৰে। যি নহওক, আপোনালোকে যদি ভাল লাগিছে মোৰ আইডিয়াটো এটা কমেণ্ট কৰি দিব।